হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ ডাইৰেক্টৰেট অফ টি ট্ৰাইব এণ্ড আদিবাসী ৱেলফেয়াৰৰ অধীনত অহা প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপত আবেদনকাৰীসকলে কেতিয়াৰ পৰা অনলাইন যোগে এই আবেদন ফিল আপ কৰিব লাগিব। ডিটেইলছ আলোচনা এইটো ভিডিঅ'ত কৰা হ'ব। নমস্কাৰ, মই ৰূপম ত্ৰিশান আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অংকুৰণ লাইভত। ডাইৰেক্টৰেট অফ টি ট্ৰাইব এণ্ড আদিবাসী ৱেলফেয়াৰ আছাম, ৰূপনগৰ, গুৱাহাটী, গভৰ্ণমেণ্ট অফ আছাম। আৰু এই নটিফিকেশ্যনখন প্ৰকাশ পাইছে 29 মে 2025ত। দ্য ডাইৰেক্টৰেট অফ টি ট্ৰাইব এণ্ড আদিবাসী ৱেলফেয়াৰ আছাম ইনভাইটেড অনলাইন এপ্লিকেশ্যন ফৰ দ্য ফলোয়িং স্কিম ফ্ৰম দ্য এলিজিবল এপ্লিকেণ্ট বিলং টু টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটি ফৰ দ্য ফাইনেন্সিয়েল ইয়াৰ 2025-26। আৰু টি ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ ৱেলফেয়াৰ স্কিমৰ বাবে যোগ্য আবেদনকাৰীৰ পৰা অনলাইন যোগে আবেদন বিচাৰিছে ফৰ দ্য ফাইনেন্সিয়েল ইয়াৰ 2025-26ৰ। স্কিমবোৰ হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আৰু চাইমন সিং হৰো স্পেচিয়েল পষ্ট মেট্ৰিক স্কলাৰশ্বিপ। আৰু ইয়াৰ বাবে মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব? এ, দ্য এপ্লিকেণ্ট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম এণ্ড মাষ্ট বিলং টু টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটি। আবেদনকাৰী এজন পাৰ্মানেণ্ট ৰেচিডেণ্ট অসমৰ হ'ব লাগিব আৰু তেখেত স্পেচিয়েলি টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটিৰ ফালৰ পৰা বিলং কৰিব লাগিব। ইনষ্ট্ৰাকশ্যন পইণ্ট এ, দ্য এপ্লিকেণ্টছ আৰ এডভাইজ টু ৰিড কেয়াৰফুলি দ্য গাইডলাইন অফ দ্য স্কিম ফৰ দেয়াৰ এলিজিবিলিটি এণ্ড টাৰ্ম এণ্ড কণ্ডিশ্যন প্ৰায়ৰ টু ফিল দেয়াৰ এপ্লিকেশ্যন দিছ ৱেবছাইট এণ্ড দিছ ৱেবছাইট। আবেদনকাৰীসকলে তেওঁলোকৰ এলিজিবিলিটি আৰু টাৰ্ম এণ্ড কণ্ডিশ্যনৰ কি থাকিব পাৰে তেওঁলোকে এই উল্লেখ কৰা ৱেবছাইটত গৈ তেওঁলোকে ইনষ্ট্ৰাকশ্যনবোৰ পঢ়ি চাব পাৰিব। Point B, all applicant shall provided correct details of their own bank account. আবেদনকাৰীসকলৰ বেংক একাউণ্টৰ ডিটেইলছ দিওঁতে তেওঁলোকে শুদ্ধকৈ দিব লাগিব। Point D, applicant already registered need to log in through their user ID password create during previous year of application and need to only upload the necessary relevant document to the scholarship. যিবোৰ আবেদনকাৰী অলৰেডি ৰেজিষ্টাৰ কৰিছে তেওঁলোকে তেওঁলোকৰ পাছৱৰ্ড ইউজাৰ আই ডি লগ ইন কৰি প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব লাগিব। ই, all fresh applicant apply for any scheme need to first register themselves in this website online portal and then follow the necessary step to complete the application process. যিবোৰ আবেদনকাৰী ফ্ৰেছ হয় তেওঁলোকে প্ৰথমতে নিজকে পঞ্জীয়ন কৰিব লাগিব উল্লেখ থকা ৱেবছাইটৰ অনলাইন পৰ্টেলত গৈ। The online application are going to receive from 1st day of June and online application portal up to 16th day of July 2025. অনলাইন আবেদন গ্ৰহণ কৰা হ'ব আবেদনকাৰীসকলৰ 1 জুন to 16 জুনলৈ। আজিৰ এই ভিডিঅ'ৰ যোগেদি প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপত আবেদনকাৰীসকলে কিদৰে নিজকে ৰেজিষ্টাৰ কৰিব, কেতিয়াৰ পৰা এই অনলাইন আবেদন গ্ৰহণ কৰা হ'ব সকলো তথ্য বিতংভাৱে আলোচনা কৰা হ'ল। যদি ভিডিঅ'টোৰ যোগেদি লাগতিয়াল ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিব পাৰিছোঁ তেতিয়া ভিডিঅ'টোৰ পৰা যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাপোৰ্ট কৰিব। ধন্যবাদ।